বন্ধু বান্ধৱীসকল আপোনালোকৰ সকলো ভালে আছে কেঁচাইকা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ জ্বৰ কাহ ভাল পালোঁ কিন্তু মোৰ মাতটো এতিয়ালৈকে ভাল হোৱা নাই আজি কেইবাদিনো হ'ল মোৰ মাতটো ভাল পোৱা এনেকৈ আজি নতুন ৰেচিপি এটা লৈ আহিছোঁ যিহেতু মোৰ গাটো ভাল নাই কাহটো ভাল পোৱাই নাই ৰুটি খাম বুলি ভাবিছোঁ ৰাতি সেইটো কাৰণে ৰুটি বনাম আৰু মাংস অকণমান আনিলে ছোৱালীজনীয়ে মাংস বনাব লৈছোঁ মাংস ধনিয়া দি পিনে বনাম সেউজীয়া কৰি পিনে মাংসটো কেনেকৈ বনাম আপোনালোকে তাকে দেখুৱাব লৈছোঁ নতুন ৰেচিপি আপোনালোকে চাব ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ বোলো কি কৰোঁ কেনেকৈ বনাওঁ কি কৰোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ আৰু এজনী দেখিছেনে আমাৰ অকণমানিজনী কিমান ডাঙৰ হৈ গ'ল বহুত দিনৰ পৰা কোচত লৈ ভিডিঅ' বনাই আছোঁ দেখিছে আপোনালোকে এজনী ডাঙৰ হৈ গ'ল দন্দুৰী হ'ল এতিয়া বহুত দমো লাগে মোবাইলৰ লগত এইজনী দেখিছে কি কথা কৈছা এইফালে মাংস দেখিছেনে মটৰ দি থৈছোঁ আৰু এইফালে আলু আৰু বিলাহী পিঁয়াজ কাটি থৈছোঁ এইফালে নিমখ হালধি মছলা লগাই থৈছোঁ এইফালে আদা নহৰু ধনিয়া কেঁচা জলকীয়া আৰু পিঁয়াজো দি দিছোঁ এয়া পিঁয়াজৰ পাত আছিলে পিচি দিম এতিয়া অকণমান দৈ দিম ইয়াত যিটো দৈ অলপ দৈ দিম মাছ যি হওক খোৱাটো মেইন নহয় জানো এয়া অকণমান দৈ দিম অনুসাৰে নিমখ দিম ইয়াত অকণমান অলপ হালধি দিম নুচুৱে হালধি দিম অকণমান জালুকৰ গুড়ি দিম চিকেন মছলা অলপমান দিম জলকীয়া গুড়ি দিম জিৰা গুড়ি দিম ধনিয়া গুড়ি দিম এতিয়া গোটেইখিনি সানি ল'ম হাতেদি সানিম তেতিয়া ধুনীয়াকৈ সোমাই যাব মছলাটোত মাংসৰ ভিতৰত দৈ চৈ মছলা চছলা আৰু এইবিলাক চব ডাইনিঙৰ কাপোৰ কানি চব ধুই থৈছোঁ বিহু বুলি দেই চব কাপোৰ কানি ধোৱা হ'ল বাৰু লাহে ধীৰে চব ধোৱা হ'ল আজি পৰ্দাবিলাক লগালোঁ ধুই পিনে সেয়া সানি থওঁ আৰু এইফালে চাউল দেখিছেনে ডলাত চাউলখিনি কি হ'ল টেমাত চেনি বুলি মানুহজনে চাউলখিনিকে ভৰাই দিবলৈ ক'লে মই চেনি টেমাত নাচালোঁ ভৰাই দিলোঁ গোটেই চেনি আৰু চাউল মিক্স হৈ থাকিলে মাংস খাবানে হা তুমি ক'ত খাবা ভাত আমাৰ ঘৰত খাবানে ঘৰত খাবা হা হা আমাৰ ঘৰত খাবা আমাৰ ঘৰত খাবা দেই এতিয়া মই এইখিনি পিচি লওঁ কি চুমদা দিয়া আই লাভ ইউ গজুকে খাওঁ আকৌ বাই 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 গৰম হ'ল শুকান জলকীয়া এটা দিম তেজপাত দিম এখিলা তেলত ধনিয়া কেইটামান দি দিম ইয়াত ধনিয়া দিলে চেণ্টটো বৰ ধুনীয়া ওলায় আৰু এতিয়া মই দিম পিঁয়াজ দি দিম আৰু এইফালে এইখিনি পিছা হৈ গ'ল দেখিছেনে আৰু এইখিনি পিচি থোৱা আছিলে ইয়াত দি দিম অলপমান ৰূপ নাইকিয়া হৈ আছে চব বিহু বুলি ধুই মেলি এইবিলাক চব অজৰাই থৈছোঁ এইবিলাক পৰা নাই পাৰিম আৰু আজি পৰ্দাখিনি লগাই দিলোঁ বৰ বতাহ সোমাই এয়া দেখিছেনে এইফালে কাপোৰ একদম ধুই থৈছোঁ নুশুকালে এইফালে এইবিলাক দেখিছে এইবিলাক ঘৰৰ অৱস্থা নাইকিয়া হৈ আছে এয়া চবৰে ঘৰত চাগে একেই হয় নহয় জানো বিহু সময়ত কাম বন কৰিবলৈ কাপোৰ কানি ধুই চবৰে এনেকৈ কৰি থৈ চাগে নহয় জানো আমিও এনেকৈ কৰি থৈছোঁ আৰু ভালো নালাগে আজি পৰ্দাখিনি লগোৱা হ'ল বাৰু দেই থৈছোঁ খচিবলৈ আছে মাংসখিনি বনাই লওঁ তাৰপৰা খচিম মাংসখিনি কাটি লওঁ তাৰপিছতে খচিব লাগিব এটা
মাংসখিনি দি দিম, ঢালি দিম ইয়াত। মাছটো হৈ গ'ল এতিয়া। অকণমান মাংসখিনি ভাজিব। মাংস পানী থাকে, সেইটো শুকাই গ'ল, হৈ গ'ল। এতিয়া মই এইখিনি ধনিয়াখিনি দি দিম। আদা নহৰু ধনিয়া পিচি থৈছিলোঁ, দিম। আলু বিলাহীয়ে দিম কিছুতে। লৰাই দিম। পানী অকণমান দি দিম। লৰাই দিম এতিয়া, লৰাই ঢাকি দিম। পানী আৰু নিদিওঁ, তাতে সিজিব দিম। জুইটো কমাই দিম। আৰু যিকোনো বস্তু জুইটো কমাই পিনে ঢাকি পিনে বনাব লাগে, তেন ভাপতে সিজিব লাগে, তেন বেছি ভাল লাগে। জুইটো বেছি দিলে কি হয়, পটককৈ তলত লাগি ধৰে আৰু বস্তুটো নিসিজে। এতিয়া মই ইয়াৰ পৰা অকণমান দিম জলকীয়া, শুকান জলকীয়া মই পিচি থোৱা থাকে, এই মাজে এনেকৈ অলপ অলপ দি দিওঁ। এই জলকীয়া বেছি দিয়া নাই সেইটো কাৰণে, আৰু আমি অলপ জ্বলা খাওঁ। লাহে লাহে হৈ থাকিব, কিন্তু জুইটো কমাই দিওঁ। এইফালে এটা খচি থৈছোঁৱেই, বনাম পটাপট। বনাই হৈ গ'ল, দেখিছেনে? মানুহ ৰুটি বনাই আছোঁ, এটা ৰুটি হৈ গ'ল। মানুহজনক খাব দিলোঁ। এতিয়া ভোক লাগিছে, যিহেতু দৰৱ চৰব খাই থাকে আজিকালি, বহুত ভোক লাগে মানুহজনক। এয়া মোৰ ভাগৰ ৰুটি আৰু মাংস। এইফালে ছোৱালীয়ে ভাত খাইছে, তাই ৰুটি নাখায়, গেছে ধৰে ৰাতিপুৱা। খাই লওঁ। মোৰ ৰুটি খাই লৈছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব।